মনালিছাৰ চকুজুৰিৰ প্ৰেমত পৰিছে নেকি আপুনিও? মনালিছাৰ ভাইৰেল হোৱাৰ ৰহস্য কি? ভাইৰেল হ'বলৈ অৰ্ধ উলংগ হোৱাৰ প্ৰয়োজন আছে নেকি? আপোনাৰ মতামত কি? নিজকে সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ কোনে কি নকৰে? আজিকালি বহু যুৱতীয়ে ভাইৰেল হ'বলৈ সামাজিক মাধ্যমত অৰ্ধ উলংগ হৈ ভিডিঅ' ফটো আপলোড কৰা দেখিবলৈ পোৱা যায়। কিন্তু ভাইৰেল হ'বলৈ অৰ্ধ উলংগ হোৱাৰ প্ৰয়োজন নাই, তাকেই যেন প্ৰমাণ কৰিলে মনালিছাই, যাৰ নামেই পৰিচয়। তথাপি এইগৰাকী মনালিছা যেন অনন্য ব্যতিক্ৰম। আজি কিছুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে মনালিছা। এবাৰ মহাকুম্ভত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰিবলৈ আহি কেনেদৰে সামাজিক মাধ্যমত ভাইৰেল হৈছে মনালিছা সেয়া সকলোৱে দেখিছে। বলিউডৰ ছবিৰ পৰাও হেনো অফাৰ আহিছে বুলি চলিছে প্ৰচাৰ। পিছে এয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। উল্লেখ্য যে 1600 খ্ৰীষ্টাব্দত লিঅ'নাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ হাঁহিয়ে যেন গোটেই বিশ্বতে আলোড়ন সৃষ্টি কৰিছিল। আজিও মানৱ সমাজত সেই হাঁহি যেন এক সাঁথৰ। ঠিক তেনেদৰে এই বাস্তৱ মনালিছাৰ চকুৱে যেন বৰ্তমান সময়ত সামাজিক মাধ্যম তোলপাৰ লগাইছে। কি আছে এই চকুজুৰিত, যাৰ বাবে এতিয়া সকলোৰে মুখত কেৱল এটাই নাম, মনালিছা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। মনালিছাৰ চকুজুৰিৰ প্ৰেমত পৰিছে নেকি আপুনিও? মনালিছাৰ ভাইৰেল হোৱাৰ ৰহস্য কি? ভাইৰেল হ'বলৈ অৰ্ধ উলংগ হোৱাৰ প্ৰয়োজন আছে নেকি? আপোনাৰ মতামত কি? নিজকে সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ কোনে কি নকৰে? আজিকালি বহু যুৱতীয়ে ভাইৰেল হ'বলৈ সামাজিক মাধ্যমত অৰ্ধ উলংগ হৈ ভিডিঅ' ফটো আপলোড কৰা দেখিবলৈ পোৱা যায়। কিন্তু ভাইৰেল হ'বলৈ অৰ্ধ উলংগ হোৱাৰ প্ৰয়োজন নাই, তাকেই যেন প্ৰমাণ কৰিলে মনালিছাই, যাৰ নামেই পৰিচয়। তথাপি এইগৰাকী মনালিছা যেন অনন্য ব্যতিক্ৰম। আজি কিছুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে মনালিছা। এবাৰ মহাকুম্ভত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰিবলৈ আহি কেনেদৰে সামাজিক মাধ্যমত ভাইৰেল হৈছে মনালিছা সেয়া সকলোৱে দেখিছে। বলিউডৰ ছবিৰ পৰাও হেনো অফাৰ আহিছে বুলি চলিছে প্ৰচাৰ। পিছে এয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। উল্লেখ্য যে 1600 খ্ৰীষ্টাব্দত লিঅ'নাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ হাঁহিয়ে যেন গোটেই বিশ্বতে আলোড়ন সৃষ্টি কৰিছিল। আজিও মানৱ সমাজত সেই হাঁহি যেন এক সাঁথৰ। ঠিক তেনেদৰে এই বাস্তৱ মনালিছাৰ চকুৱে যেন বৰ্তমান সময়ত সামাজিক মাধ্যম তোলপাৰ লগাইছে। কি আছে এই চকুজুৰিত, যাৰ বাবে এতিয়া সকলোৰে মুখত কেৱল এটাই নাম, মনালিছা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।